হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আগতে দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য লৈছোঁ আমি ইফিচিয়া 3 অধ্যায়ৰ 12 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, সেই যীশুত আমি তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই সাহ আৰু দৃঢ় প্ৰত্যয়েৰে সোমাবৰ ক্ষমতা পালোঁ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল, এতিয়া ইফিচিয়া 3 অধ্যায় যিটো 12 পদত কৈছে যে সেই যীশুত আমি তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই কৈছে, যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি ধাৰ্মিকতাৰ ভিতৰত সোমাব পালোঁ। আমি ঈশ্বৰৰ ৰাজ্যত সোমাবৰ কাৰণে অধিকাৰ পালোঁ। সেই যীশু খ্ৰীষ্টৰ মৃত্যুৰ বিশ্বাসৰ দ্বাৰাই, তেওঁৰ ক্ৰুচীয় মৃত্যুৰ বিশ্বাস কৰাৰ দ্বাৰা আমি স্বৰ্গৰ ৰাজ্যৰ অধিকাৰ পালোঁ। পিতৃ ঈশ্বৰৰ পুত্ৰ হিচাপে আমি পাব পালোঁ, অধিকাৰ পালোঁ। যিটো পুত্ৰ এটাৰ পিতৃৰ অধিকাৰত কেনেকৈ পাব লাগে, এইটো আমি পালোঁ যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই। কিন্তু সেই অধিকাৰটো আমি যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ। কেৱল আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে আগবাঢ়িবৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগে। নিজৰ ইচ্ছা, নিজৰ মাই মতালিক মন্দ কাৰ্যত ব্যৱহাৰ কৰিবৰ কাৰণে এই ক্ষমতা ঈশ্বৰে দিয়া নাই। কিন্তু জাগতিক লাভ বিলাহৰ পৰা দূৰত থাকি স্বৰ্গ ৰাজ্যৰ হেঁপাহ কৰিবৰ কাৰণে, স্বৰ্গ ৰাজ্যৰ কাৰণে দৃষ্টি ৰাখি পিতৃ ইচ্ছা পালন কৰি আমাৰ আত্মিকতাত বৃদ্ধি হ'বৰ কাৰণেহে ঈশ্বৰে আমাক এই ক্ষমতাটো দিলে, যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই। আন কোনো পৰিত্ৰাণ নাই, যীশুখ্ৰীষ্টতহে সেই ক্ষমতাটো আছে। যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাইহে আমি ধাৰ্মিকতাৰ সম্বন্ধে জীয়াব পাৰিছোঁ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমাৰ পাপ অভিশাপবিলাক সকলোবিলাক যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই দূৰ হ'ল আৰু আমি পিতৃৰ সন্তানৰ, যদি এজন পিতৃৰ পুত্ৰক যেনেকৈ অধিকাৰবিলাক পায়, ঠিক তেনেকৈ আমিও পালোঁ। কিন্তু এই অধিকাৰ আমি মন্দ কাৰ্যকাৰ ব্যৱহাৰ কৰিবৰ কাৰণে নহয়। সেইকাৰণে বাক্যই কি কৈ আছে ইয়াতে, সেই যীশুত আমি বিশ্বাস কৰাৰ দ্বাৰাই, যিটো তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস পালোঁ আগুৱাই যাবৰ কাৰণে। যে আমি মৃত্যুৰ কাৰণে ভয় কৰিব নালাগে, আমি শয়তানৰ বান্ধনৰ কাৰণে ভয় কৰিব নালাগে। আমি যীশুখ্ৰীষ্টৰ নামত দূৰ কৰিব পাৰোঁ। যীশুখ্ৰীষ্টই অলৰেডি আমাক উদ্ধাৰ কৰিলে, তেওঁৰ তেজৰ দ্বাৰাই আমাৰ পাপবিলাক মোচন হ'ল। তেওঁৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰা আমি সেই জ্বলি থকা নৰকৰ পৰা, মৃত্যুৰ পৰা আমি বাচিলোঁ। কিন্তু তেওঁৰ বাক্যত আমি চলিব লাগিব, তেওঁৰ যিটো চৰিত্ৰ স্বভাৱ আমি সেনেকৈ চলিব লাগিব। তেতিয়াহে আমাৰ জীৱনত আমি ফল ধৰিবলৈ পাম। হালেলুয়া। আমি তেওঁৰ ক্ৰুচীয় মৃত্যুটোক সন্মান কৰিব লাগিব, তেওঁৰ অনুগ্ৰহটোক আমি গ্ৰহণ কৰিব লাগিব। কিন্তু আমি যদি খ্ৰীষ্টক লৈ পেলাই আমি যদি জাগতিকতে আছোঁ এতিয়ালৈ, তেনেহ'লে সেই মতাটো আমি এতিয়ালৈ পোৱা নাই। কোনোবাই যদি নিজকে ভুলাই আছে যে খ্ৰীষ্টক আমি গ্ৰহণ কৰিছোঁ, খ্ৰীষ্টক বিশ্বাস কৰিছোঁ, কিন্তু বাক্যত নাই, বাইবেল নপঢ়ে, প্ৰাৰ্থনা নাই, তেনেহ'লে এই বিশ্বাসীৰ জীৱনত সেই অধিকাৰটো এতিয়ালৈ পোৱা নাই। যিটো পিতৃ ঈশ্বৰে আমাক যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যিটো অধিকাৰ আমাক দিছে, সেই অধিকাৰটো সেই জাগতিকত চলাবিলাকে এতিয়ালৈ পোৱা নাই। কিন্তু আমি যদি তেওঁৰ বাক্যৰ মতে চলিছোঁ, তেনেহ'লে স্বৰ্গৰাজ্যত সোমাবৰ কাৰণে ক্ষমতা আমি পালোঁ আৰু দৃঢ় যিটো গভীৰ সাহস আমি পালোঁ, সেই প্ৰত্যয়েৰে আমাক স্বৰ্গৰাজ্যত সোমাবৰ কাৰণে আমাক ক্ষমতা দিলে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি হৃদয়টোত সকলোকে আশীৰ্বাদ কৰক। আৰু আমি যদি জীয়াই থকালৈ তেওঁৰ বাক্যতে চলিব পাৰোঁ, সেই বিশ্বাসত, সেই দৃঢ় প্ৰত্যয়ত আমি যদি আগুৱাই যাব পাৰোঁ, পবিত্ৰ আত্মাক আগত লৈ পেলাই আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে, সুন্দৰ তোমাৰ প্ৰেমৰ কাৰণে, তুমি ক্ষমতা দিয়াৰ কাৰণে, আৰু সেই দৃঢ় সেই প্ৰত্যয়ৰ সেই সাহস লৈ যাতে আমি গোটেই জীৱনটো তোমাৰ লগত চলিব পাৰোঁ, পবিত্ৰ আত্মাৰ লগত। প্ৰভু তুমি এনেকৈ আশীৰ্বাদ কৰিবা। প্ৰভু শুনি থকা, কৈ থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতি হওক প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।